মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক বহুপদৰ তৃতীয় খণ্ডলৈ আগবাঢ়িছো আৰু তৃতীয় খণ্ডত আমি শিকিম বহুপদৰ শূন্যৰ বিষয়ে। বহুপদৰ বিষয়ে আমি ইতিমধ্যে আগৰ ক্লাছকেইটাত শিকি আহিছো। বহুপদ কি, বহুপদৰ প্ৰকাৰ, সূচক, সহগ আদি সকলোবিলাক পঢ়ি আহিছো। এইবাৰ আমি চাম বহুপদৰ শূন্যৰ বিষয়ে। আহাচোন আমি পাঠৰ মাজলৈ যাওঁ। প্ৰথমতে আমি চাব লাগিব বহুপদৰ মান। এটা বহুপদৰ মান বুলিলে আমি কি বুজো? যেতিয়া চলকসমূহৰ বিশেষ মানসমূহ বহুপদত বহুৱা হয়, আমি জানো যে চলকৰ মানবিলাক সলনি হৈ থাকে। এতিয়া নিৰ্দিষ্ট কিছুমান মান যদি আমি বহুপদটোত বহুৱাওঁ, তেতিয়া আমি বহুপদটোৰ মান বুলি কোৱা হয়। ধৰা আমি 3x² + 2y6 + 2। এতিয়া ইয়াত আমি চলক হৈছে x। এতিয়া চলকৰ কিবা এটা মান যদি বহুৱাওঁ, ধৰা আমি x = আমি 1 বহাই দিছো। x = আমি 1 যদি বহাওঁ, এইটোৰ মান কি হ'ব? 3 × 1² + 2 × 1 + 2, অৰ্থাৎ এইটো চিন নহ'ব, অৰ্থাৎ 3 + 2 + 2, 3 × 2 = 5 × 2 = 7। এতিয়া এইটোৱে হৈ যাব বহুপদটোৰ মান। এতিয়া চোৱা, যদি px এটা বহুপদ আৰু k যিকোনো এটা বাস্তৱ সংখ্যা, তেন্তে px-ত এই x-টোৰ ঠাইত আমি যিটো ভেলু হয়, যিটো মান হয়, x-ৰ ঠাইত আমি k বহুৱাই পোৱা বাস্তৱ সংখ্যাকে px-ৰ মান বোলা হয় আৰু তাক আমি pk-ৰে বুজোৱা হয়। আগতে এইটো যদি আমি px সমান এইটো ধৰিছিলো, তেতিয়া x = যেতিয়া 1 ধৰিছো, এইটো আমি কি ধৰিব লাগিব? p1 বুলি ধৰিব লাগিব আৰু p1-ৰ যিটো মান সেইটোৱে হৈ যাব বহুপদটোৰ মান। এবাৰ আমি চাওঁ, উদাহৰণ এইটো দিয়া আছে, চোৱা, px = x³ - 3x - 4। ইয়াত x = আমি 2 বহাইছো। 2 বহোৱাৰ লগে লগে ইয়াতে px-টো হৈ গ'ল p2। 2 বহালে আমি এইটো হৈ যাব আমাৰ 2³ - 3 × 2 - 4। 8 - 6 - 4 সমান আমি উত্তৰটো পালো -2। এতিয়া এই p2-ৰ মানটোৱে হৈছে x = 2-ত বহুপদটোৰ নিৰ্দিষ্ট মান আমি পালো। গতিকে মান যদি বহুৱাবলৈ দিয়ে, আমি চলকৰ মানটো বহুৱাই যিটো উত্তৰ পাওঁ, সেইটোৱে হ'ব বহুপদটোৰ মান। পিছৰটো চাওঁ আমি। এতিয়া বহুপদৰ শূন্যনো কি? প্ৰথমটো আমি পালো বহুপদৰ মান কি। এইবাৰ আমি চাওঁ বহুপদৰ শূন্য কি। চলকৰ যি বিশেষ মানৰ বাবে বহুপদটোৰ মান শূন্য হয়। আমি এতিয়া আগৰ প্ৰশ্নটোত চাওঁ। আগৰ প্ৰশ্নটোত আমি মান কি পাইছিলো? -2 পাইছিলো। px = x³ - 3x - 4-ত x = 2 বহুৱাই আমি মানটো কি পালো? -2 পালো। যদি এই মানটো যদি শূন্য পালোহেঁতেন, তেতিয়াহ'লে আমি কি ক'লোহেঁতেন? চোৱা, যদি শূন্য হয়, উত্তৰটো যদি শূন্য হয়, তাকে বহুপদটোৰ শূন্য বোলা হয়। অৰ্থাৎ এতিয়া px-ৰ এটা সংখ্যা c হ'ব যেতিয়া pc = 0। আমি এটা এক্সাম্পল দিছে, চোৱা, px = x² - 4x + 3। px আমাৰ কি দিছে? px সমান আমি চাওঁ x² - 4x + 3। আমি ইয়াত যদি x = 1 বহাওঁ, তেতিয়া এইটো p1 হৈ যাব। 1 হৈ গ'লে 1² - 4 × 1 + 3। তাৰ মানে 1 - 4 + 3, 3 + 1 4 - 4 সমান আমি কি পাই গ'লো? 0 গৈ পালো। গতিকে আমি কি বুলি ক'ব পাৰো? x = 1টোৱে হৈছে বহুপদ px-ৰ শূন্য। যিটো মানৰ কাৰণে বহুপদটোৰ মান শূন্য হয়, সেই মানটোকে আমি কি বুলি কওঁ? বহুপদটোৰ শূন্য বুলি কওঁ। চাওঁ, আমি পিছলৈ যাওঁ। আমি এইখিনি মনত ৰাখিব লগা কথা, তোমালোকে নিজৰ বহীত টুকি ল'বা। ৰৈখিক বহুপদ মানে কি? যি বহুপদৰ মাত্ৰা 1। ৰৈখিক বহুপদ এটাৰ এটা শূন্য থাকে।
তাৰ মানে এটা মানৰ কাৰণেহে হি শূন্য হ'ব বহুপদটোৰ মান আৰু দ্বিঘাত বহুপদ এটা দ্বিঘাত মানে মাত্ৰা কিমান হ'ব লাগিব আমাৰ মাত্ৰা 2 ইয়াত আমি সৰ্বাধিক দুটা শূন্য থাকে আৰু দ্বিঘাত বহুপদত সৰ্বাধিক আমাৰ তিনটা শূন্য থাকে আৰু আমি কম n ডিগ্ৰী বা n মাত্ৰাৰ বহুপদৰে দ্বিঘাতত কেইটা মাত্ৰা থাকে মাত্ৰা 3 সোৱা মাত্ৰা 1ত আমাৰ এটা শূন্য থাকে মাত্ৰা 2ত আমাৰ দুটা শূন্য থাকে মাত্ৰা 3ত আমাৰ তিনিটা শূন্য থাকে গতিকে আমি ক'ব পাৰো যে যাৰ মাত্ৰা n মাত্ৰা nত আমাৰ সৰ্বাধিক কেইটা শূন্য থাকিব nটা শূন্য থাকিব হেতু তোমালকে মনত ৰাখিব লাগিব প্ৰতি আৰু লাষ্টৰটো হৈছে প্ৰতিটো বাস্তৱ সংখ্যাই শূন্য বহুপদৰ এটা শূন্য বহুপদ আমি আগতে পাই আহিছো যে শূন্য বহুপদৰ প্ৰতিটো বাস্তৱ সংখ্যাই শূন্য বহুপদৰ এটা শূন্য হ'ব এবাৰ আমি চাও পিছৰখিনিলৈ বহুপদৰ শূন্যৰ জ্যামিতিক অৰ্থ এতিয়া বহুপদৰ শূন্য এটা জ্যামিতিত বা আমি স্থানাংক জ্যামিতিত যদি বহুৱাও আমি কেনেদৰে উলিয়াম ধৰো এটা বহুপদ px এটা বহুপদ আৰু y = px ৰ লেখ অঙ্কন কৰিবলৈ আমি জানো এনেকৈ যদি লেখ অঙ্কন কৰো এফালে থাকিব 0 এফালে থাকিব x এফালে থাকিব y এতিয়া x অক্ষ এডাল হৈ গল x অক্ষ আৰু লেখটোৱে x অক্ষত যিবিলাক বিন্দুত ছেদ কৰিব যিবিলাক বিন্দুত কাটিব সেইটোৱে এই px ৰ শূন্য হ'ব আমি যেতিয়া লেখত আমি উপস্থাপন কৰিম আমি পিছত এইবোৰ কৰিম তেতিয়া আমি সুন্দৰকৈ বুজিবলৈ সক্ষম হ'ম এবাৰ আমি চাও পিছলৈ যাও উদাহৰণ তলৰ বহুপদ কেইটাৰ প্ৰতিটোৰে মান চলকৰ নিৰ্দেশিত মানৰ বাবে নিৰ্ণয় কৰা ইয়াত আমাৰ দিয়া আছে px = 5x² - 3x + 7 আমাক দিছে x = 1 x যদি 1 হয় তেতিয়া হলে আমি এটো লিখিম p1 p1 টো আমাৰ কি হৈ যাব 5 * 1² to bracketত লিখো -3 * 1 + 7 তিকে 5 - 3 + 7 12 - 3 গতিকে আমি কি পালো ইয়াত p1 = আমি পাই গলো 9 আমাৰ হেতুৱে কৰিবলৈ দিছে প্ৰতিটোৰে তলৰ বহুপদ কেইটাৰ মান উলিয়াবলৈ দিছে চলকৰ মান যেতিয়া 1 হ'ব তেতিয়া আমি বহুপদটোৰ মান কি পাই যাম 1 পাই যাম তেনদৰে আৰু চাও আমি বেলেগ এবাৰ এটো দিছে y = 2 আমাক দিছে qy সমান দিছে 3y³ -4y + √11 আমাৰ y যদি 2 ধৰো তেতিয়া হলে qy ঠাইত আমি 2 বহাই দিম প্ৰতিটোতে 3 পূৰণ 2³ -4 * 2 + √11 কি পাই গলো 2 3টা কৰিলে 8 8 3 * 24 -8 + √11 16 + √11 কাৰণ √11 টো আমি আৰু প্লাস কৰিব নোৱাৰো বা যোগ কৰিব নোৱাৰো সেই কাৰণে আমি এটোত যেতিয়া y = 2 ধৰিলো তেতিয়া ইয়াৰ উত্তৰটো পালো 16 + √11 পিছৰ অংকটো লৈ যাও আমি pt = 4t⁴ + 5t³ - t² + 6 যেতিয়া t = a হয় আমি pt আমি লিখি লও 4t⁴ - 5t³ - t² + 6 আমি t সমান কি ধৰিব লাগে a ধৰিলে আমি p a মেলু কি হৈ যাব t ৰ সলনি আমি কি লিখিম a লিখিম সকলোতে আমি t ৰ সলনি a লিখি গৈ থাকিম -a² + 6 পালো আমি 4 a 4টা গতিকে a4 - 5a³ - a²
প্লাস 6 এটো আৰু কৰিব পৰা নাযাব গতিকে ইয়াৰ আমি এইটোৱে হ'ব নিৰ্দিষ্ট মান x + 2 বহুপদৰ শূন্য -2 আৰু 2 হয়নে নহয় পৰীক্ষা কৰা আমি যেহেতু এতিয়া ধৰো আমি px বুলি ধৰি লও px is equal to x plus 2 এতিয়া প্ৰথম আমি চাও x is equal to -2 কাৰণে p -2 দিও দিলে আমি কি দেখে -2 plus 2 সমান কি পাই গলো শূন্য গটিকে এটো হয় অৰ্থাৎ এতেকে x is equal to -2 x px সমান x plus 2 বহুপদৰ শূন্য হয় পিছৰটো আমি তেনেদৰে চাও পিছৰটো আমি কি কৰিব লাগিব x সমান 2 চাও 2 চালে আমি দেখিম p2 সমান 2 যোগ 2 আমি কি পাই গলো উত্তৰটো 4 এটো শূন্য হয় নে শূন্য নহয় গটিকে আমি লিখিব লাগিব x is equal to 2 px সমান x plus 2 বহুপদৰ শূন্য নহয় বহুপদৰ শূন্য নহয় তাৰ মানে আমি কি কৰিলো আমি বহুপদটো px সমান x plus 2 ধৰি ললো প্ৰথম আমি প্ৰথমবাৰ মান বহালো x is equal to -2 আৰু দ্বিতীয়বাৰ মান বহালো x equal to +2 আমি -2 বহাওতে ইয়াৰ উত্তৰটো পালো শূন্য যদি শূন্য পালো আমি তেন্তে ক'ব পাৰিম যে এই ভ্যালুটো ইয়াৰ শূন্য হয় আৰু ইয়াৰ উত্তৰত আমি 4 পালো যেহেতু শূন্য নাপালো গতিকে আমি লিখিব লাগিব যে ই শূন্য নহয় পিছৰটো চাও আমি আমাক দিছে px সমান 2x plus 1 বহুপদৰ এটা শূন্য নিৰ্ণয় কৰা আমি এনেদৰে যত x ৰ মান দিয়া নাথাকে তাত আমি x ৰ মান উলাবৰ কাৰণে আমি এই সংখ্যাটো আমি 2x plus 1 সমান আমি শূন্য ধৰি লব লাগিব ধৰিলে আমাৰ 2x সমান হৈ যাব -1 আৰু x হৈ যাব আমাৰ -1/2 এতিয়া এই x ৰ মানটো আমি px যেহেতু দিয়া আছে 2x plus 1 আমি মান বহুৱাই চাওচোন x সমান হাফ যদি বহাও হয়নে নহয় আমি চাও p half সমান কি পালো 2 into half এটো মাইনাস আছে না 2 into -half সমান plus 1 2 into -half plus 1 2 কটা গল -1 plus 1 আমি পাই গলো 0 গটিকে আমি px এটা শূন্য কি হ'ব এতেকে px সমান 2x plus 1 ৰ এটা শূন্য হ'ব -half পিছৰ প্ৰশ্নটোলৈ আমি যাও x² - 2x বহুপদৰ শূন্য 2 আৰু শূন্য হয়নে সত্যাপন কৰা আমি তেন্তে চাও মিলাই ধৰো আমি px সমান আমি ধৰো x² - 2x আমি প্ৰথম আমি 2 টো ধৰিম গতিকে x is equal to 2 implies p2 ধৰিলে আমি 2 square minus 2 into 2 2 দুগুণ 4 minus 4 শূন্য গতিকে আমি কি কম এতেকে x² minus এতেকে x² minus 2x বহুপদৰ শূন্য 2 হয় এতিয়া প্ৰথম পাৰ্টটো আমি পঢ়িলো এবাৰ দ্বিতীয়টো শূন্য হয় নে নহয় আমি চাব লাগে এবাৰ আমি x সমান কি ধৰিছো শূন্য ধৰিলে আমি কি হৈ যাব p0 ধৰিলে 0² minus 2 into 0 0 minus 0 অৰ্থাৎ 0 কি এতিয়াও আমি এটোটো লিখিব পাৰো এতেকে x² minus 2x
বহুপদৰ শূন্য শূন্য হয় দুইটা ক্ষেত্ৰতে আমি পালো আমাক প্ৰমাণ কৰিবলৈ দিছিলে যে এটো বহুপদৰ শূন্য 2 আৰু শূন্য হয়নে আমি কি পাই গলো দুইটা ক্ষেত্ৰতে আমি হয় পাই গলো প্ৰথম আমি চালো প্ৰথম x = 2 বহাই চালো পিছৰ বাৰ x = 0 বহাই থলো আৰু দুইটা বহুৱাৰ পিছত আমি উত্তৰটো পাই গলো শূন্য গতিকে আমি ক'ব পাৰো যে x² - 2x বহুপদৰ শূন্য 2 আৰু শূন্য হয় নে নহয় তাৰ মানে আমি এটা কথা মনত ৰাখিব লাগিব যে যেহেতু ইয়াৰ ঘাত 2 ঘাত বহুপদ দ্বিঘাত বহুপদৰ সদায় শূন্য দুটা হ'ব এবাৰ আমি মূল্যায়নলৈ যাওঁ মূল্যায়নৰ প্ৰথম প্ৰশ্নটো দিছে x² + 3x + 2 বহুপদৰ শূন্যবোৰ হল আমি উলাব লাগিব আমি চাওঁ পিছৰ পৃষ্ঠাত x² + 3x + 2 আৰু কি আমাক হ'বলৈ দিছে প্ৰথমটো দিছে -1 আৰু 2 প্ৰথম -1 2 দ্বিতীয়টো 1 2 -1 -2 1 -2 -1 2 1 2 1 -2 -1 -2 আৰু দিছে হল 1 আৰু -2 এই অপচন কিটাত আমাক কৰি চাবলৈ দিছে আমি এটা এটা কৈ কৰি চাও ইয়াক যদি আমি px সমান এটো ধৰো প্ৰথমবাৰ আমি x সমান -1 ধৰিলে p -1 ৰ ভ্যালু কি হ'ব -1 স্কয়াৰ প্লাস 3 * -1 + 2 সমান 1 -3 + 2 3 - 3 = 0 অর্থাৎ -1 দিলে ইয়াৰ শূন্য ই শূন্য হয় এবাৰ 2 চাও x সমান 2 2 ললে p যদি 2 ধৰো আমি -2 স্কয়াৰ প্লাস 3 * 2 + 2 4 + 6 + 2 4 6 12 not equal to 0 এবাৰ আমি 2 ত উলালো এবাৰ অকল 1 ত উলাও x = 1 ত দিলু p1 চাও আমি 1 স্কয়াৰ প্লাস 3 * 1 + 2 তাৰ মানে 1 + 3 + 2 6 not equal to 0 x = এবাৰ -2 লও p -2 সমান -2 হোল স্কয়াৰ প্লাস 3 * -2 + 2 4 - 6 + 2 6 - 6 = 0 এতিয়া আমি দেখিলো যে -1 ত আমি পালো 0 আৰু -2 পালো আমি 0 বাকি কিটা আমি 1 আৰু 2 ত আমি 0 নাপালো গতিকে আমাৰ অপচনটো কোনটো হ'ব -1 - 2 আমি ইয়াত গজাও যে ইয়াত বহুপদটোৰ শূন্যবোৰ হল অপচন সি -1 আৰু -2 পিছৰ প্ৰশ্নটো আমি চাও পিছৰ প্ৰশ্নটো আছে x² - 2x + 1 বহুপদটোৰ শূন্যৰ সংখ্যা কিমান এটো আমাৰ কি বহুপদ ই এটা দ্বিঘাত বহুপদ কিয় দ্বিঘাত বহুপদ ই কাৰণ ইয়াৰ চলকৰ ওপৰত সৰ্বোচ্চ মানটো হৈছে মাত্ৰাটো হৈছে 2 আৰু জানো যে আমি দ্বিঘাত বহুপদৰ শূন্যৰ সংখ্যা সদায় দুটা গতিকে আমি ইয়াত কি লিখিম অপচন ডি পিছৰ প্ৰশ্নটোলৈ যাও x সমান 2 হৈছে শূন্য যাৰ বহুপদ এতিয়া আমি সবতে মান বহাই যাও ইয়াত যদি 2x সমান 2 বহাও 2² - 2 + 1 সমান পালো 4 - 2 + 1 তাৰ মানে 4 5 - 2 3 not equal to 0 এবাৰ এটোত চাও 2² - 4 4 - 4 সমান 0 এটোত পালো 2² + 4 4 + 4 = 8 not equal to 0 x = 2 2 + 2 = 4 not equal to 0
কোনটো ইয়াৰ শূন্য আমি কোনটোৰ কাৰণে পালো x² - 4 এটো হল শূন্য গতিকে আমি কি কম x কাৰ শূন্য x = 2 টো কোনটো বহুপদৰ শূন্য x² - 4 বহুপদটোৰ শূন্য মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি এইখিনিলৈকে বহুপদৰ মান আৰু বহুপদৰ শূন্যৰ বিষয়ে আমি শিকিলো আমি পিছৰ ক্লাছত 2.2 অনুশীলনীত তোমালোকৰ কাৰণে বিভিন্ন ধৰণৰ উদাহৰণ আমি লৈ আহিম আৰু তোমালোকৰ লগত কৰিবলৈ চেষ্টা কৰিম তোমালোকেও মোৰ লগত সহযোগ কৰিবা আজিৰ ক্লাছ ইমানতে সামৰিছো ধন্যবাদ